লোকেল খালে ইয়াতে আহক, লোকেল খালে ইয়াতে আহক। এই লোকেল মাছ একদম লোকেল। আহক আহক আহক। এই বিক্রি কৰি দিলো 200 টকা মাত্ৰ কিলো লোকেল মাছ খাই যাওক। আজিৰ পৰা মাছৰ বেপাৰ কৰি আছো মেন ৰাস্তাত। আহক আহক এবালে চাওক। এই ভাই আহক, লোকেল মাছ মাত্ৰ 200 টকা। যিসকলে নতুন বিয়া পাতিছে তেওঁলোকৰ কাৰণে নতুন ব্যৱসায় লৈ আহিছো। আহক, এই খুৰা নতুন বিয়া পাতিছে। এইবিলাক আপোনালোকৰ সন্মুখত মোৰ আজিৰ MRI ৰিপৰ্ট এয়া হৈছে ইনজামামুল হক BPTO নাম্বাৰ ন ওলাই দিয়া। কিবা পালা তুমি চালা? হা ডাইৰেক্ট লৈ আহিছে মৌচুমীয়ে। আৰু হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আজি গৈ আছো বৰপেটা। মানে সিদিনা আপোনালোকে গম পাইছে আইনৰ পাপাৰ বেমাৰ হোৱাৰ কাৰণে MRI কৰিবলৈ বৰপেটা কেঞ্চাৰ হস্পিটেলত গৈছিলো। কিন্তু ইমান দিন ধৰি ৰিকুৱেষ্ট কৰি আছো যে ৰিপৰ্ট লৈ আহক অকলে যাই পিনে, কিন্তু ইয়াৰ কোনো গুৰুত্ব নাই। যেতিয়া বেমাৰ থাকে তেতিয়া মানে মোক বোলে ট্ৰিটমেণ্ট নকৰে, মোক গুৰুত্ব নিদিয়ে, এনেকৈ কৈ থাকে। সেইকাৰণে ট্ৰিটমেণ্ট কৰাৰ কাৰণে আগত পৰীক্ষাটো কৰিব গ'লো, কিন্তু কৰাই থৈ আহিলো। আৰু কেইদিন ধৰি কৈ আছো যে যাই পিনে ৰিপৰ্টটো লৈ আহক। আপোনাক কিমান দিন ধৰি কৈ আছো যে যাই পিনে ৰিপৰ্ট। মই আৰাম পাইছো আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত, যথেষ্ট পৰিমাণ আৰাম পাইছো। মানে ৰিপৰ্ট নালাগে এতিয়া? নাই, লাগিব। ইমান প্ৰায় 3000 টকা গৈছে, ৰিপৰ্ট লাগিব। সেইকাৰণে আজি তোমাৰ লগত গৈ আছো ৰিপৰ্টৰ কাৰণে। মোক এৰি পিনে যাব নোৱাৰে অকলে। সঁচা কথা, যদি কোনোবাই এতিয়া বিশ্বাস কৰক নকৰক, মোৰ কবলৈ একো নাই। মই মৌচুমীৰ অবিহনে, মানে মৌচুমী নোহোৱাকে মই ক'তো যাব নোৱাৰো। মানে মোৰ এতিয়া বেষ্ট ফ্ৰেণ্ড নাই, তো মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু মোৰ ৱাইফ হয়। মোৰ এই দুনিয়াৰ এতিয়া বৰ্তমান সকলো বস্তু জানাৰ এই মানুহজনী মোৰ লগত থাকিবই লাগিব, নহ'লে মোৰ তাকত নাই, পাৱাৰ নাই। মই ভিডিঅ' চিডিঅ' চব কৰোঁ তাইৰ লগত। তো আপোনালোকে যিমান গালি পাৰি থাকক, যিমান হেৰি কৈ থাকক, নেগেটিভ কৈ থাকক, আমাৰ ক'বলগীয়া একো নাই। কাৰণ আমি সুখে আছো, শান্তিত আছো, আৰু ইমান সুন্দৰকে সংসাৰখন আমি লৈ গৈ আছো। তোৰ আগলৈকে আমি আশা কৰিম আল্লাই যাতে আমাক সুন্দৰকে ভালে কুশলে ৰাখে। তো আজি তাৰ কাৰণে মৌচুমীক খুৱাব লাগিব তোমাক নিশ্চয়। মানে ৰাতিপুৱা ওলাই আহিলা, খুৱাব লাগিব। তো সেইকাৰণে খোৱাৰ কাৰণে হাউলি মোৰ দাদা ৰেষ্টুৰেণ্ট এখন, মানে মই খাই গৈছিলো সেইদিনা, মানে ৱৰ্কআউটৰ কাৰণে, যিটো মানে ৱেললেছ যি ফাষ্ট ফুড আছে, ফাষ্ট ফুডে হওক বা তুমি দেখোন কৈ আছা যে মই মোটা হৈ আছো, মুটকি হৈ আছো। তো মোৰ কাৰণে জিম চিম কৰিব লাগে না, তুমি কৈছা যে খোৱা বাদ দিম। তো এয়া হৈছে হাউলি চহৰ, হৈছে হাউলি মেইন টাউন। আৰু ইয়াৰ পৰা আপুনি বৰপেটালৈ যোৱাৰ সময়তে আপুনি দোকানখন পাব, বা আমি যোনখন দাদাৰ লগত আজি লগ কৰিম তাৰ পিছত যাম আমি কেঞ্চাৰ হস্পিটেল বৰপেটাত। ন মৌচুমী, যাম না? লম। তো এই দোকানখন তুমি ফাষ্ট ফুড নাখাবা, ঠিক আছে? ফাষ্ট ফুড নাখাবা। আৰু এইখন, আৰু এই দাদা সেইদিনা জিমত গৈছিলো, আজি দোকানত আহিলো, দোকানটো ভিজিট কৰি যাওঁ। আৰু ইন্দোৰৰ ভিতৰত সেই কেনেকুৱা লাগিলে? হা, হাউলিত থকা অৱস্থিত নাম কি দিছে আপুনি দোকানৰ? ফুড প্লেনেট। ঠিকে আছে। কি খাবা, কি টেষ্ট কৰিবা? কফি আৰু পকৰা চকৰা? হা, ঠিক আছে। অ'কে আছে। আৰু মোৰ মানে বেমাৰী মানুহ, মই একো নাখাওঁ, জাষ্ট মৌচুমী খাব, মই চাই থাকোঁ। লোকেল ডিছ টেষ্ট কৰি আছোঁ। এয়া হৈছে চেণ্ডউইচ আৰু কফি আছে, কোল্ড ড্ৰিংকছ আছে। কোল্ড ড্ৰিংকছটো অলপ ইউনিক লাগিছে না মৌচুমী? কি লাগিছে, মছলা দিছে নেকি? হা, আৰু মৌচুমীৰ কাৰণে এটা ইমান ধুনীয়া মানে কফি, মোৰ কাৰণে কোনো লিখা নাই, কোনো হেৰি নাই, মোক বেয়া পায়। আৰু এইটো কি সন্মুখত? হা, খাব পাৰিবা ইমানখিনি? জীৱনত নোৱাৰা। অলপ ইউনিক হোৱা, ইউনিক লাগিছে অলপ। ইয়াৰ পৰা খাই যাম বৰপেটা কেঞ্চাৰ হস্পিটেল। তো আপোনালোকে খাই লওক। সন্মুখত আকৌ পকৰা আহিলে। খোৱা, চব খোৱা। ফুড প্লেনেটত খোৱা লোৱা শেষ হ'ল, আৰু এটা ইউনিক বস্তু দেখুৱাওঁ আপোনালোকক। আহক সেইফালে চাওক।
মানে মাছ ইয়াতে কিমান দিন ধৰি আছে গমে নাপায়, কিন্তু সৰু সৰু মাছবিলাক কিন্তু সুন্দৰ দেখাত, একদম ধুনীয়া। এইবিলাক মোৰ ভাল লাগে অলপ দেখাত, অলপ থাকিলে। এইফালে চোৱা 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 চোৱা, অক্টোপাছ লৈ যাওঁ তাৰ কল কাৰণ আজি নাই, চব্জি নাই। লৈ যাম শেষ কৰি পিনে এতিয়া ওলালে, এতিয়া যাম। এতিয়া অলপ মনটো বেজাৰ, মানে ৰিপৰ্টৰ কাৰণে মনটো বেজাৰ। বাপৰে মৌচুমী, এটা কথা সুধো তোমাক, হা তুমি মোক সন্দেহ কৰা নেকি? হা কৰা নেকি তুমি? কোৱাচোন। কফি এক কাপ খাই বলে ক্যাপাচিনো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আপুনি খোৱা নাই ন ক্যাপাচিনো? ক্যাপাচিনো খোৱা নাই, কিন্তু কফি খাইছো। কফি বহুত ধুনীয়া হৈছে, আৰু যিমানখিনি স্পীড ব্ৰেকাৰ, আপোনালোকৰ যিমানখিনি গাড়ীৰো স্পীড ব্ৰেকাৰ হয়, মানুহৰো স্পীড ব্ৰেকাৰ এটাই হয়। আৰু হাউলি আহিলে নিশ্চয় আমিও ইয়াতে আহি বহিম, চৌগলুৱাৰ তাতে। যথেষ্ট বিহেভ ভাল। এতিয়া বলক কেঞ্চাৰ হস্পিটেলত। মাস্ক কিয় পিন্ধি আছে আকৌ? অলপ আমাৰ মাছ চাম ন, মাছৰ কাৰণে মাস্ক পিন্ধি ল'ব লাগিব। মাছবিলাক বহুত ধুনীয়া চাব। এই আমাৰ মছলি মাছবিলাক চাই লওক, কি লোকেল না না পাগাৰে না, পাগাৰ পুখুৰী নহয় এইবিলাক। হা লোকেল লোকেল ইমান ডাঙৰ কি হ'ব? হা ৰ'ব, এইটো সৰু আছে। হা চাই লওক চাই লওক চাই লওক কইটা কি লোকেল কয় নেকি? হ্যাঁ লোকেল কণী। আৰু আংকেলে বিচাৰি আছে, কিমান টকা বিচাৰি আছে আপুনি? কিমান টকা দিব লাগিব? কি 20 টকা কৰি দিম চাৰিটা? হা দিয়ক, 20 টকা কৰি কিন্তু আছে সব জায়গাত। আপোনাৰ ইয়াতে বেছি তেনেহ'লে 20 টকা গোটেইখিনি লৈ ল'ম। কি কয়, হ'ব না? হ'ব হ'ব, এইফালে চাওক আপুনি, চাই লওক ইয়াৰ মানে চাই লওক চাই লওক, বঢ়িয়া। দিয়া দিয়া দিয়া, লোকেল মানে লোকেল, আৰু লোকেল ল'ব লাগিব, গোটেইখিনি ল'ম এইখিনি। হা আৰু এইফালে আছে কিবা, চাই লওক। বাহ মজা, যাওক। আজি নিমন্ত্ৰণ থাকিল, সকলোকে আহিব। আৰু চাই লোৱা কোনটো? হা এইটো এইটো গোটেইখিনি? হা নাই, সৰু মাছ ল'ব নালাগে, সৰু। সেইটো সেইটো আছে, টেঙৰা আছে, আৰু সেইটো আছে, কিবা কিবি আছে। ঠিক আছে, লৈ লওক গোটেইখিনি। বন্ধুসকল, বাইসকল, আহক আহক, লোকেল খালে ইয়াতে আহক, লোকেল খালে ইয়াতে আহক। এই লোকেল মাছ একদম লোকেল। আহক আহক আহক, বিক্ৰী কৰি দিলো 200 টকা মাত্ৰ কিলো। লোকেল মাছ খাই যাওক। আজিৰ পৰা মাছৰ বেপাৰ কৰি আছো মেইন ৰাস্তাত। আহক আহক, এইফালে চাওক, ভাই আহক, লোকেল মাছ মাত্ৰ 200 টকা। মই লৈছো, আৰু এইবিলাক বিক্ৰী নকৰো, মই লৈছো। লোকেল 200 আহক, ইয়াতে লওক, ইয়াতে বিক্ৰী কৰক। কোনো ধৰণৰ 50 টকা না। কালি আহিব, কালি। দাদা লোকেল মাছ আহক। যিসকলে নতুন বিয়া পাতিছে তেওঁলোকৰ কাৰণে নতুন ব্যৱসায় লৈ আহিছো। আহক, এই খুৰা নতুন বিয়া পাতিছে। এইবিলাক খুৰা নতুন বিয়া পাতা নাই ন? নতুন পাতা নাই ন? পুৰাণ বিয়া পাতিছে যিসকলে, তেওঁলোকৰ কাৰণে নতুন ব্যৱসায়। লোকেল কণী বিক্ৰী কৰক মাত্ৰ কিমান টকা? 12 টকা 1 পিচ। আৰু কল, এই লোকেল কল লৈ লওক। নতুন বিয়া পাতিলে, খুৰাই নতুন বিয়া পাতিছে ন, আৰু ময়ো নতুন বিয়া পাতিছো না, পুৰাণ বিয়া পাতিছো। এই চাওক, আমিও সেইকাৰণে লোকেল কল আৰু কণী বিক্ৰী কৰি আছো। তো আহি পালো বৰপেটা মেডিকেল কলেজ। বহুত ফূৰ্তি কৰিলো, এনজয় কৰিলো, আপোনালোকে চালে।
গালি দিব যে বৰষুণৰ বতৰ মানে অলপ হেৰি হৈ আছে ভালো লাগি আছে বেয়াও লাগি আছে কিমান দূৰ ঘূৰি 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 এতিয়া পাৰ্কিংটো নাপাম 100% ইয়াতে ৰাখি দিওঁ নেকি হা ইয়াতে ৰাখি দিওঁ আগত ৰাখি দিওঁ ৰ'বা এতিয়া আহি পালোঁ এয়া হৈছে কেঞ্চাৰ হস্পিটেল ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত আৰু লোৱা মোবাইল লোৱা ঐ মোবাইল লৈ যাব অকলে যাব ভিডিঅ' নকৰে খং কৰি আছে যে মই কলেজ যেহেতু বৰষুণ দিছে প্ৰচুৰ পৰিমাণে এতিয়া ৰিপৰ্টত কি আহে নাহে গোটেইখিনি আৰু মাছ ইয়াতে ভাল পাই আছে কি কৰি আছে গাড়ী যদি পিছফালে আহে আচলতে ডাঙৰ ডাঙৰ হস্পিটেল বা মেডিকেলত যিকোনো অনুষ্ঠানত পাৰ্কিংটো থাকিব লাগে কিন্তু হস্পিটেলৰ ভিতৰত কোনো পাৰ্কিং চিষ্টেম দিয়া নাই অনলি ষ্টাফৰ কাৰণে দিছে বাকী মই ইয়াতে থিয় হৈ আছোঁ এতিয়া কি বা কয় মই নাজানো এয়া হৈছে ফখৰুদ্দিন কেঞ্চাৰ হস্পিটেল আৰু কেঞ্চাৰ হস্পিটেলৰ তলত যিটো ইমাৰ্জেঞ্চি পাৰ্কিং আছে তাতে মই এতিয়া যদি আহি কয় ইয়াৰ পৰা আঁতৰি যাব কয় সেইফালে পিছফালে হেৰি হৈ আছে থিয় হৈ আছে ফাইনেলি আহি গ'ল মৌচুমী আৰু ইয়াতে পাৰ্কিঙৰ অৱস্থা নাই তাতে ৰাখিলোঁ আৰু ইয়াতে এইখিনি না আসাম কেঞ্চাৰ হস্পিটেল ফাউণ্ডেশ্যন কেয়াৰ ফাউণ্ডেশ্যন ইয়াতে লিখা আছে আৰু ওলাই দিয়াচোন অলপ ইনজামামুল এই চাওক আপোনালোকৰ সন্মুখত মোৰ আজিৰ MRI ৰিপৰ্ট এয়া হৈছে ইনজামামুল হক BPTO নাম্বাৰ ন ওলাই দিয়া কিবা পালা তুমি চালা হা ডাইৰেক্ট লৈ আহিছে মৌচুমীয়ে আৰু মোৰ MRI ৰিপৰ্ট কিমানখিনি চাওক আৰু এসপ্তাহ পিছত এই MRI ৰিপৰ্টখন লোৱা হ'ল আৰু এতিয়া ডক্টৰ কোনে চাইছে ডক্টৰ অৰণ্য ৰঞ্জন পাঠক ৰেডিঅ'লজিষ্ট আৰু এয়া MRI ৰিপৰ্ট আপোনালোকৰ সন্মুখত কি হৈছে নহৈছে গোটেইখিনি আপোনালোকক জনাম আৰু ইয়াতে এভৰিথিং ডিটেইলছত জনোৱা আছে আৰু ডক্টৰে কি কয় এতিয়া গোটেইখিনি মোৰ কি কাৰণত তেনেকুৱা হয় এতিয়া চাওক এই বস্তুখিনি বাপৰে বাপ ইমান ছাৰে চাব কেইটা আছে চোৱা এটা দুটা তিনিটা টোটেল তিনিটা মানে তিনিবাৰ মোক মাৰিছে মানে আমাৰ টেষ্ট কৰিছে তিনিটা ছাইডৰ পৰা আৰু গোটেইখিনি আপুনি বা মই চাই এইটো একো ধৰিব নোৱাৰিম এইটো ডক্টৰে চাব লাগিব না মৌচুমী হৈছে কি হৈছে আৰু এইটো ধৰাৰ কাৰণে MRI কৰিলোঁ আৰু MRI ৰিপৰ্ট আহি গ'ল আজি আৰু কেঞ্চাৰ হস্পিটেলৰ তলতে আমি এই MRI ৰিপৰ্টখন আজি ল'লোঁ তো এতিয়া যাওঁ ক'ত যাম মৌচুমী মানে কি মই এটা কথা কম আপোনালোকে সুস্থ থাকক ভালে থাকক এইটো কামনা কৰোঁ কোনেও যাতে বেমাৰী হৈ হস্পিটেলত দৌৰিব নালাগে কাৰণ হস্পিটেলত যোনে দৌৰে এজনৰ লগত আৰু কমসে কম 2-3 জন বেমাৰী হৈ যায় আৰু মোৰ অলপখিনি প্ৰব্লেমৰ কাৰণে আৰু আজি বহুত চিন্তাত আছিলোঁ আৰু ফাইনেলি আজি বাই দিলোঁ আৰু কেতিয়া আহিব লাগে নাজানো এতিয়া ৰিপৰ্টত কি আহিছে এতিয়া আপোনালোকক ডিটেইলছত বা ডক্টৰে কি কয় জনাম গোটেইখিনি জনাবলৈ চেষ্টা কৰিম তো ৰিপৰ্ট লৈকে আজিৰ ভিডিঅ'টো বা ব্লগটো শেষ কৰোঁ নাকি আৰু নেক্সট আমাৰ যোনজন ছাৰে ৰিপৰ্টটো কৰিব দিছিলে MRI কৰিব দিছিলে এই ছাৰক লগ ধৰি গোটেইখিনি ডিটেইলছত জনাম যে কি কাৰণত হয় আৰু MRI কিয় কৰিব লাগে হা